কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ইতিমধ্যে মন্ত্ৰীৰ তালিকালৈ দিল্লীৰ পৰা উভতিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত 7ৰ পৰা 12 জন বিধায়কে স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে মন্ত্ৰীসভাৰ তালিকাত কোন থাকিব তাক লৈ অব্যাহত আছে উৎকণ্ঠা মন্ত্ৰীসভাক লৈ দিছপুৰৰ ভিতৰে বাহিৰে আৰম্ভ হৈ পৰিছে ব্যাপক চৰ্চা ইতিমধ্যে শপত গ্ৰহণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ সমাৰোহ আৰু কাইলৈ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ইতিমধ্যে মন্ত্ৰীৰ তালিকালৈ দিল্লীৰ পৰা উভতিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসভাত 7ৰ পৰা 12 জন বিধায়কে স্থান লাভ কৰাৰ সম্ভাৱনা যেহেতু প্ৰকট হৈ পৰিছে কাইলৈ দিনটোক লৈ যথেষ্ট জল্পনা কল্পনা চৰ্চা বৰ্তমান অব্যাহত আছে মন্ত্ৰীসভাৰ তালিকাত কোন থাকিব তাক লৈ অব্যাহত আছে উৎকণ্ঠা মন্ত্ৰীসভাক লৈ দিছপুৰৰ ভিতৰে বাহিৰে ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ধ্ৰুৱ বৰাৰ সৈতে ধ্ৰুৱ বৰা আপোনাৰ সৈতে এই মুহূৰ্তত আমি যেহেতু সংযুক্ত হৈছো আৰু পুৱাৰ ভাগৰ পৰা যেহেতু আপুনি জনাই আছে কাইলৈ যি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু যেহেতু মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব গতিকে মুখ্যমন্ত্ৰীয়ে যেহেতু সিল মোহৰ লগা তালিকা লৈ যেহেতু দিল্লীৰ পৰা গুৱাহাটী আহি উপস্থিত হৈছে গতিকে কাইলৈ দিনটোক লৈ যথেষ্ট জল্পনা কল্পনা বৰ্তমান অব্যাহত আছে শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছো নিশ্চয়কৈ ভাবিষ্টি ইতিমধ্যে আপুনি কৈছে যে যিকোনো মুহূৰ্ততে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ যি মন্ত্ৰীসভা সম্প্ৰসাৰণৰ যি তথ্য কোনে কোনে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব কোন কোন মন্ত্ৰী পূৰ্বৰ মন্ত্ৰী থাকিব এই গোটেই কথা বতৰাবিলাক কিছু সময়ৰ পিছতে তেওঁ বা যিকোনো মুহূৰ্ততে তেওঁ সামাজিক মাধ্যমত বা এক যোগে তেওঁ অসমবাসীক অৱগত কৰিব কিন্তু মূল কথাটো হৈছে যে এই হিমন্ত বিশ্ব শৰ্মাৰ যি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ এই মন্ত্ৰীসভা সম্প্ৰসাৰণত কোন কোন বিধায়কে মন্ত্ৰীত্ব লাভ কৰিব এই প্ৰশ্নটো সকলোৱে মনত ইতিমধ্যে পুৰা খুৰধুৰাই আছে কাৰণ কোনে কোনে পাব দেখা পোৱা গৈছিল যে পূৰ্বৰ যিখন হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা প্ৰথমটো কাৰ্যকালৰ সেই মন্ত্ৰীসভাত থকা বহুকেইগৰাকী মন্ত্ৰী কিন্তু যেতিয়া এইবাৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ যি তেওঁ তাত কেবিনেটত অন্তৰ্ভুক্ত কৰিছিল গতিকে বহুকেইগৰাকী মন্ত্ৰী নাছিলে গতিকে তাৰ পাছত প্ৰথমটো তেওঁ মন্ত্ৰীসভা সম্প্ৰসাৰণ কাইলৈৰ দিনটোত হ'বলৈ গৈ আছে গতিকে কাইলৈ দিনৰ 12:45 ইতিমধ্যে কৈছে যে জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সেই শপত গ্ৰহণ কাৰ্যসূচী হ'ব ইতিমধ্যে কাৰ্যসূচীৰ কাৰণে শপত গ্ৰহণ কাৰ্যসূচীৰ কাৰণে সকলোবিলাক ব্যৱস্থা ইতিমধ্যে প্ৰায় প্ৰস্তুত কৰি তুলিছে কিন্তু বৰ্তমান সময়লৈকে সেই শপত গ্ৰহণ কাৰ্যসূচীত কোনে কোনে শপত ল'ব সেই বিষয়টো কিন্তু এতিয়াও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰা নাই গতিকে যিকোনো মুহূৰ্ততে ৰাজহুৱা কৰিব কাৰণ ইতিমধ্যে গম পাইছেই যে উত্তৰ পূৰ্বৰ যিসকল মুখ্যমন্ত্ৰী আছে লগতে ৰাজ্যপালসকলৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে এখন বৈঠক কৰি আছে মেঘালয়ত আৰু সেই বৈঠকখন ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে বুলি খবৰ আহিছে গতিকে সেই বৈঠক সমাপ্ত হৈ অমিত শ্বাহ হয়তো উভতি গ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ এক হেণ্ডেল যোগে মন্ত্ৰীসভাৰ সকলো তথ্য অৱগত কৰিব আৰু এটা কথা হৈছে যে মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাত এইবাৰ কেইগৰাকী মন্ত্ৰী অন্তৰ্ভুক্ত কৰিব কাৰণ মুখ্যমন্ত্ৰীকে ধৰি তেওঁ মন্ত্ৰীসভাত 19গৰাকীকৈ মন্ত্ৰী থাকিব পাৰে গতিকে তাৰে ইতিমধ্যে 4গৰাকী মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সৈতে 5গৰাকী অৰ্থাৎ 14গৰাকী মন্ত্ৰী পদ এতিয়াও খালী আছে গতিকে 14টা মন্ত্ৰী পদৰ ভিতৰত ইতিমধ্যে যিমান দূৰ খবৰ আহিছে যে 7ৰ পৰা 11গৰাকীকৈ মন্ত্ৰীত্ব বা তেওঁ কেবিনেটত এইবাৰ তেওঁ তাত স্থান দিব গতিকে এই বিষয়টোত হৈছে এতিয়া সেই 7ৰ পৰা 11গৰাকীকৈ বিধায়ক কোন হ'ব পাৰে কোনে কোনে তাত অন্তৰ্ভুক্ত হ'ব এই গোটেই বিষয়টো তেওঁ ইতিমধ্যে যদিও চিলমোহৰ লাগি আহিছে তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে ঠিক একেধৰণে কেন্দ্ৰীয় মন্ত্ৰীসকলকো সাক্ষাৎ কৰি আহিছে সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰি আহিছে সাক্ষাৎ কৰি তেওঁ জাতি জনগোষ্ঠীৰ ভিত্তিত তেওঁলোকে কাক কাক অগ্ৰাধিকাৰ দি এই গোটেই বিষয়টো আচলতে তেওঁ সমাধান কৰে কাৰণ ইয়াত যাতে কোনো যাতে বিদ্ৰোহ বা কাৰো যাতে অসন্তুষ্টি থাকিব নোৱাৰে এই সকলোবিলাকৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাই অধিক গুৰুত্ব দিব গতিকে যাৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ বা যিহেতু 6 জনগোষ্ঠীৰ বিষয়টো গোটেইটো উত্থাপন হৈ আছে গতিকে সেই 6 জনগোষ্ঠীৰ একোজন প্ৰতিনিধিক তেওঁৰ মন্ত্ৰীসভাত হয়তো স্থান দিব বুলি ইতিমধ্যে দিছপুৰৰ ভিতৰে বাহিৰে চৰ্চা হৈছে ঠিক একেধৰণে আপুনি যদিহে চাবলৈ যায় যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি যিসকল কথা ওলাই থাকে বা যিসকল মন্ত্ৰী তেওঁ আছিলে বা পূৰ্বৰ যি তেওঁ মন্ত্ৰীসভাত আছিলে প্ৰথমটো কাৰ্যকালত গতিকে মন্ত্ৰী পীযুষ হাজৰিকাই হওক জয়ন্ত মল্ল বৰুৱাই হওক ৰণোজ পেগুৱে হওক বিমল বৰাই হওক বা এনেকৈ ধৰণৰ যি কেইগৰাকী দক্ষ বা তেওঁ একেবাৰে ওচৰৰ বুলি কাষৰ বুলি তেওঁ কোৱা হয় গতিকে সেই কেইগৰাকী মন্ত্ৰী ইয়াত থাকিব বুলি প্ৰায় নিশ্চিত হৈ গৈছে সেই 4গৰাকী মন্ত্ৰী কিন্তু তাৰ বাহিৰে বাকী চন্দ্ৰমোহন পাটোৱাৰীয়ে হওক কেশৱ মহন্তই হওক বা ঠিক একেধৰণে বৰাকৰ কৃষ্ণেন্দু পল কৌশিক ৰায় এইসকল বিধায়কক বৰ্তমান সময়ত তেওঁ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰে নে নকৰে বা তেওঁ পূৰ্ণাংগ মন্ত্ৰীসভাত 7ৰ পৰা যদিহে 11জন হয় তেতিয়াহ'লে এওঁলোকে স্থান পাব পাৰে নে নোৱাৰে এই গোটেই বিষয়বিলাক
তেওঁৰ কেনেধৰণে চাইছে গতিকে সকলোবিলাক আলোচনা কৰি তেওঁ কিছু সময়ৰ পিছতে তেওঁ এক্স হেণ্ডেল যোগে গোটেই কথাবিলাক সদৰি কৰিব কিন্তু এটা কথাই কৈছোঁ যে অতি গোপনে বৰ্তমান সময়লৈকে কোনো কাৰো হাতত আহি তেওঁ খবৰ পোৱা নাই যে কোনে নিশ্চিতভাৱে বৰ্তমান সময়ত মন্ত্ৰীত্ব তেওঁক বা তেওঁক মন্ত্ৰীসভাত স্থান পাব গতিকে এক প্ৰকাৰ এতিয়াও জল্পনা কল্পনাই চলি আছে সকলোৰে মুখে মুখে আলোচনা হৈছে চৰ্চা হৈছে যে উজনি অসমৰ কোনে পাব উত্তৰ অসমৰ কোনে পাব বৰাক ভেলীৰ কোনে পাব কিন্তু বৰ্তমান সময়ত এতিয়ালৈকে একেমুখে কৈ দিব পৰা অৱস্থাত নাই সকলোৱে ধাৰণাৰ ভিত্তিত কিছুমান কথা কৈ থকা হৈছে কিন্তু মূল কথাটো হৈছে যে তেওঁৰ মন্ত্ৰীসভাত যোগ্যতা দক্ষতা ঠিক একেধৰণে 6 জনগোষ্ঠীৰ জনপ্ৰতিনিধিয়ে সকলোবিলাক দিশ চোৱা চিতা কৰিহে তেওঁ মন্ত্ৰীসভাখন গঠন কৰিব আৰু গতিকে যাৰ কাৰণে এতিয়া জল্পনা কল্পনা অব্যাহত আছে মাত্ৰ যিকোনো মুহূৰ্ততে হয়তো কৈছোঁৱেই যে প্ৰথমতে আমি গম পাইছিলোঁ যে 2 বজাত তেওঁ ৰাজহুৱা কৰিব কিন্তু সেয়া নহ'লে গতিকে পৰৱৰ্তী 5 বজাৰ কথা কৈছিলে গতিকে এতিয়া 5 বাজি গৈছে গতিকে যিকোনো মুহূৰ্ততে তেওঁ যিখন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ তালিকা বা কোন কোন বিধায়কে তেওঁ মন্ত্ৰীসভাত স্থান পাব এই সকলোবিলাক তেওঁ ৰাজহুৱা কৰিব ভাবিছে হয় ধ্ৰুৱ বৰা যিহেতু 7ৰ পৰা 12জন বিধায়কে যিহেতু মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা যিহেতু যথেষ্ট প্ৰকট হৈ পৰিছে আৰু ইতিপূৰ্বে আপুনি যিহেতু জনাই আছে কেইবাগৰাকীও এক্সপিৰিয়েঞ্চ মন্ত্ৰীয়ে পুনৰাই মন্ত্ৰীত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে গতিকে আজিৰ দিনটোক লৈ সকলোৱে এতিয়া অধীৰ অপেক্ষাৰে বাট চাই আছে কাৰণ কাইলৈ শপত গ্ৰহণ অনুষ্ঠান গতিকে আজি কাৰ ভাগ্য ফুলিব কাইলৈ কোন কোন মন্ত্ৰীয়ে মন্ত্ৰীত্ব লাভ কৰিব কোনে নতুন মুখে মন্ত্ৰীত্ব লাভ কৰিব এই লৈ সকলোৰে জল্পনা কল্পনা যেহেতু অব্যাহত আছে গতিকে বৰ্তমান মুহূৰ্তত চৰ্চিত বিষয়সমূহৰ সন্দৰ্ভতহে আলোচনা কৰি থকা হৈছে গতিকে এই সন্দৰ্ভত কোন কোন নতুন মুখে স্থান লাভ কৰিব এই সন্দৰ্ভত কিবা আপুনি আভাস পাইছে নেকি নিশ্চয়কৈ আপুনি যদিহে চাই যে আহোম জনগোষ্ঠীৰ তৰফৰ পৰা ইতিমধ্যে সুশান্ত বৰগোহাঁইৰ নামটো প্ৰায়ে চৰ্চাত আছে তেওঁ মন্ত্ৰীসভাত স্থান পাব বুলি ঠিক একেধৰণে শেহতীয়াকৈ চৰ্চালৈ আহিছে যে তৰংগ গগৈ ঠিক একেধৰণে ধৰ্মেশ্বৰ কোঁৱৰ এনেকুৱা ধৰণৰ যিসকল বিধায়ক আছে সেই বিধায়কসকলৰ নামো চৰ্চালৈ আহিছে কিন্তু বিশেষকৈ সুশান্ত বৰগোহাঁই তেওঁ মন্ত্ৰীসভাত এক প্ৰকাৰ স্থান পাব বুলি বিভিন্নজনে আচলতে দাবী কৰিব খুজিছে ঠিক একেধৰণে যদিহে আপুনি চাই যে মৰাণ জনগোষ্ঠীৰ তৰফৰ পৰা বলিন চেতিয়াৰ নামটো শীৰ্ষত আছে গতিকে বলিন চেতিয়াই এইবাৰ তেওঁ মন্ত্ৰীসভাত স্থান পাব বুলি প্ৰায় বিভিন্নজনে বা তেওঁ এই কথাটো তেওঁ মুখত বা তেওঁ ক'ব বিচাৰিছে বা দাবী কৰিব বিচাৰিছে যে বলিন চেতিয়াই বা হয়তো হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত থাকিব ঠিক একেধৰণে কোচ ৰাজবংশীয় জনগোষ্ঠীটোৰ হিচাপে প্ৰতিনিধি হিচাপে কোন থাকিব পাৰে পৰমানন্দ ৰাজবংশী বা ঠিক একেধৰণে আৰু কেইবাগৰাকীও এনেধৰণৰ কোচ ৰাজবংশীয় বিধায়কৰ নাম ওলাই আছে গতিকে তাৰ ভিতৰত কোনে কোনে স্থান পায় বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে গোটেই বিষয়টো চাইছে সেইটো গতিকে একেমুখে কৈ দিব নোৱাৰি গতিকে কেইবাগৰাকীও প্ৰায় ইতিমধ্যে কৈছোঁৱেই যে আপুনি 7ৰ পৰা 11গৰাকীৰ যদিহে বিধায়কে তেওঁ মন্ত্ৰীসভাত স্থান পায় তেতিয়াহ'লে প্ৰায় 6-7গৰাকী পুৰণা বা অভিজ্ঞতাপূৰ্ণ মন্ত্ৰী থাকিলেও বাকী 4 বা 5গৰাকী যে নতুন বিধায়কে মন্ত্ৰীত্ব এইবাৰ লাভ কৰিব সেই কথাটো কিন্তু নিশ্চিত ভাবিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত